হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। যিহেতু বহুতে বহুত প্ৰশ্ন সুধি আছে, তো আজি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বিশেষকৈ আপোনালোকৰ যিহেতু বহুতে সুধি আছে মিলিটাৰী এফেক্টেড এৰিয়া আৰু VDP আৰু HG কাট অফ মাৰ্ক, আৰু আপোনালোকক ক'ম AB UB APR কোনটো ভাল, আৰু সকলো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, বহুতে সুধি আছে যিহেতু মিলিটাৰী এফেক্টেড এৰিয়া কিমান কাট অফ আহে আৰু যোৱাবাৰ কিমান কাট অফ আহিছিলে তাৰ ওপৰত ভিত্তি কৰি মই আজি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো প্ৰথম আৰম্ভণি কৰিছোঁ আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা। যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ টোটেল 7খনমান থানা পৰে, আপোনালোক কোনকেইখন থানা পৰে আপোনালোকক কৈছোঁ, আৰু কিমান কাট অফ আহিছিলে যোৱাবাৰ আপোনালোকক ক'বলৈ ওলাইছোঁ। তো প্ৰথম আৰম্ভণি কৰিছোঁ বৰবৰুৱা থানা। বৰবৰুৱা আপোনালোকৰ যোৱাবাৰ 80.35ত আহিছিলে, মানে নাম আহিছিলে। আৰু নেক্সট আছে আপোনাৰ চাবুৱা থানা। চাবুৱা সেই ছেইম 80.43, আৰু ডিব্ৰুগড় PS কম আহিছিলে অলপ 78.25। আপোনালোকৰ দুলীয়াজান আহিছিলে 78.18, আৰু তাৰপিছত আছে জয়পুৰ PS 78.33, আৰু লাহোৱাল PS আছিলে 79.83। যিহেতু মানে আপোনালোকৰ যিখন মেৰিট লিষ্ট মাৰে, যি কাট অফ আহে মেৰিট লিষ্টৰ পৰা ধৰি লওক যিমান কাট অফটো যায় তাতকৈ মানে 2-1 নম্বৰ কম যায়, আৰু তেনেকৈ মানে বহুতকেইখন জিলাৰ আপোনালোকৰ থানা মানে মিলিটাৰী এফেক্টেড এৰিয়া অন্তৰ্ভুক্ত আছে আৰু পৰে মানে। আৰু নেক্সট আপোনালোকক বুজাবলৈ চেষ্টা কৰিম তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তিনিচুকীয়া আপোনালোকৰ প্ৰায় 10খনমান থানা আছে, 10খনমান থানা পৰিছে। তো প্ৰথম আৰম্ভণি আপোনালোকক কৈ আছোঁ বাৰেকুৰি PS, বাৰেকুৰি পৰে। বাৰেকুৰি যোৱাবাৰ আপোনালোকৰ আহিছিলে 80.13। নেক্সট আছিলে বাগজান আহিছিলে 78.55, আৰু বৰডুবি আছিলে 80.50। বৰডুমচা PS 79 অনলি, আৰু চেংচাপ চাৰিআলি PS 79.53, আৰু ঢলা PS আছিলে 81.3। আৰু নেক্সট আপোনাৰ ডিগবৈ PS, যিহেতু ডিগবৈ 78.85 পৰিছিলে। আৰু নেক্সট আপোনাৰ ডুমডুমা PS, ডুমডুমা আপোনাৰ 80.35। আৰু বিশেষ থানা আপোনালোকৰ কাকপথাৰ, যিহেতু কাকপথাৰ সকলোৱে জানেই 81.25 গ'ল, আৰু লেখাপানী আপোনালোকৰ 80.43। মানে এইখন থানা আপোনালোকৰ ধৰি লওক যিহেতু মিলিটাৰী এফেক্টেড এৰিয়া পৰে, আৰু কি কাৰণে মিলিটাৰী এফেক্টেড এৰিয়া পৰে সকলোৱে গম পায়, যিহেতু তেওঁ অলপ হেৰিৰ কাৰণে পৰে আপোনালোকৰ। তো নেক্সট আপোনালোকৰ বুজাব চেষ্টা কৰিম আপোনালোকৰ, যিহেতু বহুতে সুধি আছে HG আৰু VDP কাট অফ কিমান আহিছিলে। মই যোৱাবাৰ কথা কৈ আছোঁ, যোৱাবাৰ ভিত্তিক আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। তো এই বছৰ ধৰি লওক যিহেতু পোষ্ট বহুত আছে, তো যোৱাবাৰতকৈ মানে অলপ 1-2 নম্বৰ বহুতখিনি কম আহিব পাৰে। আৰু যোৱাবাৰ যিহেতু ডিগবৈ ডিব্ৰুগড় আপোনালোকৰ HG আহিছিলে 63.20 HG আহি গৈছিলে হোমগাৰ্ডৰ, আৰু VDP আহিছিলে 76.80 কাট অফ মাৰ্ক। আৰু তেনেকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আপোনালোকক কৈছোঁ 79.83 আহিছিলে আপোনালোকৰ HG হোমগাৰ্ডৰ, আৰু VDP আহিছিলে 71.85ত। আৰু তো বন্ধুসকল, নেক্সট আপোনালোকক ক'বলৈ আহিছোঁ যিহেতু ৰিটেনত আপোনালোকৰ কিমান মাৰ্ক আহে আৰু কিমান টাইম দিয়ে সময়টো আপোনালোকক ক'বলৈ ওলাইছোঁ। ৰিটেনত যিহেতু আপোনালোকৰ 100টা কুৱেশ্যন থাকিব, 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ 50 মাৰ্ক থাকিব, আৰু 50 মাৰ্ক থাকিব, আৰু আপোনালোকৰ 2 ঘণ্টা সময় দিব। তো 2 ঘণ্টা সময়ৰ ভিতৰতে আপোনালোকৰ সকলোখিনি মানে কৰিব লাগিব। আৰু যিহেতু অংকত টাইমটো বেছি লয়, সেইকাৰণে মানে এতিয়া যদি অংকটো অকণমান সময় দি ভালকৈ প্ৰেক্টিছ কৰি থাকে তেতিয়া সময়টো ভালদৰে মিলিবগৈ তাত গৈ। তো সেইকাৰণে মই যিমান পাৰোঁ আপোনালোকক কওঁ মানে অংকখিনি অলপ ভালদৰে চাব, তো তেতিয়া তাত টাইমটো মেনেজ হৈ যাব। নেক্সট আপোনালোকে আৰু কি মানে আহিব আপোনালোকে গম পায়, জেনেৰেল নলেজ এইবোৰ ইংলিছ গ্ৰামাৰ কিবাকিবি, তো বহুতে গম পায় অলৰেডি চিলেবাছবোৰ পাই গৈছে। তথাপি আপোনালোকক মই সেই সৰুকৈ এইখিনি বুজাব চেষ্টা কৰিলোঁ। আৰু নেক্সট আপোনালোকক মই ক'বলৈ গৈ আছোঁ AB UB AP আৰু মানে আৰু কামাণ্ডো।
কোনকেইটা বেছি ভাল মানে বিশেষকৈতো গোটেইকেইটা পোষ্ট ভালেই। তো ইয়াৰ ভিতৰতে আপোনালোকৰ এপিআৰটো ভাল আছে, যিহেতু এপিআৰো ছায়েন্সৰ লাগে, চবৰে ছায়েন্স যিটো নাথাকে। তো ছায়েন্সৰ ল'ৰাখিনিৰ কাৰণে সুবিধা হয় এপিআৰটো। আৰু নেক্সট হৈছে এবি আপোনালোকৰ হৈছে এবিটো হৈছে আপোনালোকৰ আৰ্মছ পাব, মানে আৰ্মছ পাৰ্টি আৰু আৰ্মছ পাৰ্টিৰ কাৰণে আপোনালোকৰ ধৰি লওক আৰু এবি মানে লগতে থাকিবলৈ সুবিধা হয়। এটা মানে ধৰি লওক থানাই প্ৰতি 5জনীয়া 6জনীয়া গ্ৰুপ এটা এনেকৈ দিয়ে, তো লগত থাকিব সুবিধা মানে পায় আৰু। কিন্তু ইউবি ক্ষেত্ৰত তেনেকুৱা নহয়। ইউবি হৈছে আপোনালোকৰ প্ৰত্যেকখন থানাত থাকে 2-এটা, কিন্তু চবৰে মানে হেৰিটো বেলেগকৈ থাকে, থকা খোৱা সেইটো বেলেগ হয়। কিন্তু এবি ক্ষেত্ৰত নহয়, এবি থাকিলে আপোনালোকৰ যি 6জন 7জন দিব, লগতে হ'ব খোৱা বোৱা, লগতে হেৰি থাকে। আৰু ইউবি হৈছে আপোনালোকৰ থানা যিখিনি কাম আপোনালোকৰ ধৰি লওক আসামী লৈ যোৱাৰ পৰা আদি কৰি চমন জাৰি কৰাৰ পৰা থানা কাম, ক'ৰবাত ডিউটি যোৱা, এই তেনেকৈ। আৰু ইউবিৰ লগত আপোনালোকৰ ধৰি লওক এবি পাৰ্টি লগত লৈ যাব পাৰে, আৰু লগত অফিচাৰো মানে যায়, অফিচাৰৰ লগতো মানে এবি পাৰ্টি যায়। তো এবি ইউবি দুটা ভালেই আৰু গোটেই। আৰু মানে ইউবিটো মানে ইউবিৰ পৰা আপোনালোকৰ এইটো কাৰণে ভাল হৈছে, ইউবিত যদি সোমায় আপোনালোকৰ এইটো সুবিধা হ'ব, পিছত মানে ধৰি লওক SI ASI পৰীক্ষা মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকে দিব পাৰিব, মানে প্ৰমোশ্যনৰ ক্ষেত্ৰত মানে পৰীক্ষা দিব পাৰিব। যিহেতু আপোনালোকৰ চাকৰি 8 বছৰ হ'ব লাগিব, তেতিয়া আপোনালোকে ধৰি লওক ASI পৰীক্ষা দিব পাৰিব, ASI পৰীক্ষা দিব পাৰিব। কিন্তু এবি ক্ষেত্ৰত তেনেকুৱা নহয়। এবি মানে কি হয়, এবি হাবিলদাৰ হ'ব লাগিব, হাবিলদাৰৰ পৰা ডাইৰেক্ট SI মানে পৰীক্ষা দিয়া সুবিধাটো কৰি দিছে। যিহেতু আগতে মানে বিশেষকৈ আছিলে ইউবি মানে ধৰি লওক ASI আপোনালোকে পৰীক্ষা দিব পৰা যায়, সেনেকৈ প্ৰমোশ্যন হৈ আগবাঢ়ি যাব পাৰে ইউবি হ'লে। আৰু বাকী কামাণ্ডোৰ কথা কৈছোঁ, কামাণ্ডো যিহেতু সকলোৱে গম পায়, কামাণ্ডোখিনিতো সেই একেই, এবি গোটেই একেলগতে থাকে। আৰু বিশেষকৈ থানা এৰিয়া আৰু ধৰি লওক মিলিটাৰী য'ত এফেক্টেড এৰিয়া সেনেকুৱা ঠাইবোৰত বেছিকৈ থাকিবলৈ মানে থকা ব্যৱস্থা থাকে কামাণ্ডোখিনি, সেইকাৰণে মানে ভৰ্তিটো অলপ বেছি হৈছে। আৰু চেলাৰীৰ ভিতৰত আপোনালোকক ক'ব গ'লে এবি ইউবি চেলাৰী প্ৰায় সমানেই ক'ব পাৰি। আৰু কিন্তু কামাণ্ডো চেলাৰীটো অলপ বেছি, কামাণ্ডো যিহেতু চেলাৰীটো বেছি। আৰু যিহেতু এইবছৰ যদি আপোনালোকৰ মানে যোনবোৰ ল'ৰাই মানে চাকৰি পায়, যদি চাকৰিটো আপোনালোকে পায় এইবছৰ বহুত প্ৰফিট হ'ব আপোনালোকৰ, মানে এইবছৰ দৰমহাটো অলপ বেছি হ'বগৈ। আৰু যিহেতু 2026 চন যেতিয়া সোমাই যাব, আপোনালোকে দৰমহাটো বেছি পাব এবাৰ যদি যোনে চাকৰিটোত সোমায়। তো বহুত ভাল হ'ব আপোনালোকৰ কাৰণে। তো আমি সোমাই ইমান পোৱা নাছিলোঁ, যিহেতু এটা ৰিভাইজ হয় বুলি কয় 26ত, সেই ৰিভাইজটো হ'লে আপোনালোকে বহুত মানে চেলাৰী পাব। তো সেইকাৰণে কওঁ, ভালদৰে পঢ়িব, মানে ভালদৰে মন লগাই পঢ়ি কিনে ভালদৰে চাকৰিটো ল'ম বুলি চেষ্টা কৰিব। তো বহুতখিনি আপোনালোকৰ মানে ঘৰৰ পৰা আশা থাকে। তো আজি ভিডিঅ'টোৰ জৰিয়তে মানে আপোনালোকক এইখিনি বুজাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি মই ভিডিঅ'টো কওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছিলে সেইখিনিও ক্ষমা কৰি দিব। মই আপোনালোকৰ সুবিধাৰ অৰ্থে মানে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কিবা এটা জানক বুলি। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।